নমস্কাৰ টাইম 8 দৰ্শকসকলক স্বাগতম জনাইছো ষ্টুডিঅত উপস্থিত আছো মই শ্ৰী আৰু এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো যে বতাহত সংক্ৰমিত হৈছে এই কোভিডৰ ভাইৰাছ আৰু সেইবাবে অযথা বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনাই জিএমচিএইচৰ অধীক্ষকে বতাহৰ যোগেদি বিয়পিছে কোভিড বতাহত বিয়পাৰ বাবে তাৎক্ষণিকভাৱে সংক্ৰমণ ঘটিছে এই কোভিড ভাইৰাছৰ পূৰ্বৰ কোভিড ভাইৰাছৰ তুলনাত নতুন কোভিড ভাইৰাছ পৃথক বুলি জনাইছে ৰাজহুৱা স্থানৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে জিএমচিএইচৰ অধ্যক্ষ অভিজিত শৰ্মাই জনসাধাৰণ অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই অধ্যক্ষগৰাকী আৰু কয় যে বিনা কাৰণত অযথা যাতে সাধাৰণ লোকসকল বাহিৰলৈ ওলাই নাহে তাৰ বাবে তেখেতে জনায় আৰু সেই বিষয়ে বৰ্তমান আমাৰ সৈতে মন্তব্য আছে পোনপ্ৰথমে টাইম 8 প্ৰত্যেকগৰাকী দৰ্শকক মন্তব্য শুনাই লৈছো সামাজিক সংক্ৰমণ বুলি এক্সাক্ট ৱৰ্ড হেতু নহয় মোৰ কথা হ'ল কি যোনবোৰ মানুহ বাহিৰৰ পৰা আহিছে তেখেতসকলৰ বন্ধু বান্ধৱী বা ৰিলেশ্যনছবোৰ তেখেতসকলৰ থ্ৰু দি স্প্ৰেড এটা আছে আৰু এই ভাইৰাছটো এয়াৰবৰ্ন হয় প্লিজ আণ্ডাৰষ্টেণ্ড এই ভাইৰাছটো এয়াৰবৰ্ন হয় আগতে ভাইৰাছবোৰ অকণমান হেভি আছিল এইটো এয়াৰবৰ্নৰ কাৰণে সোনকালে স্প্ৰেড হৈছে আৰু কিন্তু ভিৰুলেঞ্চটো কম মোৰ গাত সোনকালে ভাইৰাছটো লাগিব পাৰে কিন্তু মোৰ গাত সোনকালে ভাইৰাছটো ওলাইও যায় সেইকাৰণে মই ভাবোঁ কি পিপল হেভ টু আণ্ডাৰষ্টেণ্ড দেট এণ্ড দে শুড এভইড going to public places এবোৰ এভইড কৰিলে ইয়াৰ স্প্ৰেডটো নহয় সামাজিক সংক্ৰমণ বুলি এক্সাক্ট ৱৰ্ড হেতু নহয় মোৰ কথা হ'ল কি যোনবোৰ মানুহ বাহিৰৰ পৰা আহিছে তেখেতসকলৰ বন্ধু বান্ধৱী বা ৰিলেশ্যনছবোৰ তেখেতসকলৰ থ্ৰু দি স্প্ৰেড এটা আছে আৰু এই ভাইৰাছটো এয়াৰবৰ্ন হয় প্লিজ আণ্ডাৰষ্টেণ্ড এই ভাইৰাছটো এয়াৰবৰ্ন হয় আগতে ভাইৰাছবোৰ অকণমান হেভি আছিল এইটো এয়াৰবৰ্নৰ কাৰণে সোনকালে স্প্ৰেড হৈছে আৰু কিন্তু ভিৰুলেঞ্চটো কম মোৰ গাত সোনকালে ভাইৰাছটো লাগিব পাৰে কিন্তু মোৰ গাত সোনকালে ভাইৰাছটো ওলাইও যায় সেইকাৰণে মই ভাবোঁ কি পিপল হেভ টু আণ্ডাৰষ্টেণ্ড দেট এণ্ড দে শুড এভইড গোয়িং টু পাব্লিক প্লেচেছ এইবোৰ এভইড কৰিলে ইয়াৰ স্প্ৰেডটো আৰু জিএমচিএইচৰ অধ্যক্ষকৰীয়া আপুনি শুনিলে কিদৰে তেখেতে বাৰম্বাৰ কৈছে যে বতাহত সংক্ৰমিত হৈ আহিছে এই ভাইৰাছ আৰু তাৰ বিষয়ে সবিশেষ জানিবলৈ বৰ্তমান মোৰ সৈতে উপস্থিত আছে সতীৰ্থ জানব আপোনাৰ ওচৰলৈ যাব বিচাৰিছো বতাহত অহা ভাইৰাছটি অতিকৈ ভয়াৱহ বুলি জনাইছে জিএমচিএইচৰ অধ্যক্ষকে কি জনাব আপুনি সেই বিষয়ে হয় নিশ্চিতভাৱে জিএমচিএইচৰ অধ্যক্ষ অভিজিত শৰ্মাই জনাইছে যে বতাহত বিয়পিছে আৰু ৰেলৱে ষ্টেচনত ৩৪ গৰাকী বিগত ২৪ ঘণ্টা ৩৪ গৰাকীকৈ যাত্ৰীৰ দেহত কোভিডৰ অৱস্থিতি পোৱা গৈছে কিন্তু কথাটো হৈছে প্ৰশ্নটো হৈছে এয়াই যে ভয়াৱহভাৱে এতিয়া বতাহত বিয়পিছে বাহিৰা ৰাজ্যৰ পৰা অহা যিসমূহ যাত্ৰী আছে তাৰ পৰা খুব ঘনাইকৈ সংক্ৰমণ বৃদ্ধি হৈছে অভিজিত জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মা ইতিমধ্যে কথাখিনি জনাইছে কিন্তু কথাটো হৈছে কেৱল গুৱাহাটী মহানগৰীতে কিন্তু ৰেলৱে ষ্টেচন নাই বা গুৱাহাটী মহানগৰীতে কিন্তু বিমানবন্দৰ নাই আমি যদি চাওঁ শিলচৰ কুম্ভীৰগ্ৰামৰ বিমানবন্দৰত ৩০০ কিমানজন ৩০০তকৈ অধিক যাত্ৰী কোভিড টেষ্ট নকৰাকৈ তেওঁলোকে আঁতৰ হৈ গৈছিলে ৰঙিয়া জংচনৰ পৰা এটা খবৰ আহিছিলে ৰঙিয়া জংচনত যাত্ৰী হুৰা যাত্ৰী আহিছে পশ্চিমবংগৰ পৰা উৰিষ্যাৰ পৰা যাত্ৰীসমূহ আহিছে যাত্ৰীসমূহে কোনো ধৰণৰ কোভিড টেষ্ট কৰা নাই জিএমচিএইচৰ অধীক্ষকে স্পষ্টকৈ কৈছে যে বতাহত সংক্ৰমণ বৃদ্ধি হৈছে আৰু বাহিৰা ৰাজ্যৰ পৰা অহা যাত্ৰীসকলৰ পৰা এই সংক্ৰমণ বন্ধু বান্ধৱ হওক বা আত্মীয় কুটুম্ব হওক যিসকল বাহিৰৰ পৰা আহিছে যাত্ৰীসকল তেওঁলোকৰ ফালৰ পৰা সংক্ৰমণ বৃদ্ধি হৈছে আৰু কিন্তু ইয়াত কথা এটা স্পষ্ট কথা যে প্ৰশাসনে জাৰি কৰিছে বাহিৰৰ পৰা অহা যাত্ৰীসকলৰ বিমানবন্দৰৰ হওক ৰেলৱে ষ্টেচনতে হওক ৭ দিনৰ বাবে কোৱাৰেণ্টাইন হ'ব লাগিব কিন্তু তাৰ পাছতো আচৰিতভাৱে বৃদ্ধি হৈছে অৰ্থাৎ ইয়াৰ অৰ্থ কি হ'ব পাৰে হয়তো একাংশ যাত্ৰীয়ে ৰেলৱে ষ্টেচন হওক বিমানবন্দৰত হওক কোভিড টেষ্ট কৰা নাই বা প্ৰশাসনৰ নিলিপ্ততাতে তেওঁলোকে ফালৰি কাটি ওলাইছে কোভিড টেষ্ট নকৰাকৈ যাৰ ফলত ভয়ানকভাৱে এতিয়া বতাহৰ জৰিয়তে বিয়পি পৰিছে কোভিড কাৰণ এইটো এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ ৰাজ্যত বা গুৱাহাটী মহানগৰীতে মই পুনৰবাৰ কৈছোঁ গুৱাহাটী মহানগৰীতে ৰেলৱে ষ্টেচন নাই গুৱাহাটী মহানগৰীতে বিমানবন্দৰ নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে ৰেলৱে ষ্টেচন কিন্তু বাহিৰৰ পৰা আহিছে যাত্ৰীসমূহ কিমান যাত্ৰীয়ে টেষ্ট কৰে সকলোতকৈ ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত গতিকে এটা কথা স্পষ্ট যে প্ৰশাসন আৰু কঠোৰ হ'ব লাগিব বিশেষকৈ ৰেলৱে ষ্টেচন হওক বিমানবন্দৰ হওক যিসমূহ সূত্ৰৰ পৰা বাহিৰৰ পৰা অহাৰ বেছিভাগ
যাত্ৰী আহে গতিকে সেইসমূহ স্থানত প্ৰশাসন কঠোৰ হ'ব লাগিব কোভিড টেষ্ট বাঞ্ছনীয় প্ৰশাসনে জাৰি কৰা SOP ভিত্তিত 7 দিনৰ যি কোৱাৰেণ্টাইন সেই কোৱাৰেণ্টাইন বাঞ্ছনীয় কৰিব লাগিব বাধ্যতামূলক কৰিব লাগিব তাৰ পাছত হয়তো এই বতাহৰ যি সংক্ৰমণ বা যি ধৰণৰ সংক্ৰমণ বৃদ্ধি হৈ আছে এই সংক্ৰমণ ৰোধ কৰিবলৈ যথেষ্টখিনি হয়তো স্বাস্থ্য বিভাগ সফল হ'ব কিন্তু GMCHৰ অধিকাৰীয়ে বাৰে বাৰে কৈছে যে বতাহৰ লগত সংক্ৰমণটো বিয়পিছে এনে ক্ষেত্ৰত 6 বজাত বজাৰ হাট বন্ধ কৰা SOP জাৰি কৰিছে প্ৰশাসনে কিন্তু তাৰ মাজতো জনসাধাৰণ সচেতন হ'ব লাগিব যেহেতু বতাহত বিয়পিছে গতিকে অতিকে গুৰুত্বপূৰ্ণ কথা গণ সংক্ৰমণ হৈছে বতাহৰ জৰিয়তে বৃদ্ধি হৈছে গতিকে ভয়ানক পৰিস্থিতিবিধে গতি কৰিছে ৰাজ্যৰ সমগ্ৰ পৰিস্থিতি কোভিড পৰিস্থিতি গতিকে এই ক্ষেত্ৰত আৰু সজাগ হ'ব লাগিব লগতে প্ৰশাসন ৰেলৱে ষ্টেচন হওক বিমানবন্দৰ হওক কঠোৰতকৈ কঠোৰ হ'ব লাগিব হয় নিশ্চয়কৈ জানক যেহেতুকে আমি শুনিছোঁ অলপ সময় আগতে মন্তব্য GMCHৰ অধীক্ষকে জনাইছে যে আগৰ ভাইৰাছটি যিটো যেনেকুৱা ধৰণৰ আছিল তাতকৈ এইবাৰৰ ভাইৰাছটি কিছু পৃথক আৰু সেইবাবে পৃথকভাৱে এই বতাহত আহিছে আৰু সেই পৃথক ভাইৰাছটিৰ কাৰণে 2020 চনত যি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিলে সমগ্ৰ দেশ লকডাউন দিবলগীয়া হৈছিলে এই ভাইৰাছটিৰ পৰা বাচিবলৈ কিন্তু বৰ্তমানলৈকে এই বছৰত যদিও লকডাউনৰ সিদ্ধান্ত লোৱা হোৱা নাই কিন্তু বতাহত অহাৰ বাবে অতিকৈ ভয়ানক হৈ পৰিছে এই ভাইৰাছটি কাৰণ দ্ৰুত গতিত বৃদ্ধি পাইছে বতাহত অহাৰ বাবে ইজনৰ পিছত সিজন ব্যক্তিলৈ দ্ৰুত গতিত বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে জাহ্নৱ এই ক্ষেত্ৰত বাৰে বাৰে জনসাধাৰণক GMCHৰ অধিক অভিজিৎ শৰ্মায়ো আহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আহ্বান জনাইছে যে বিনা কাৰণত সাধাৰণ জনতা যাতে ঘৰৰ পৰা বাহিৰ নোলায় কাৰণ এক জটিল পৰিস্থিতি অক্সিজেনৰ অভাৱ হৈছে প্ৰথম পৰ্যায়ৰ ভেকচিনেশ্যন 1 মে'ৰ পৰা আৰম্ভ হ'ব যদিও অক্সিজেনৰ অভাৱ তাৰ পাছত যদি সমান্তৰালভাৱে ভেকচিনৰ অভাৱ হয় তেনেহ'লে এক ভয়ানক সমস্যাৰ সৃষ্টি হ'ব গতিকে তাৰে আগতেই যাতে জনসাধাৰণ সজাগ হ'ব লাগিব সাহস হ'ব লাগিব লগতে পুনৰবাৰ কৈছোঁ প্ৰশাসন কঠোৰ হ'ব লাগিব যিসমূহ বহিৰাজ্যৰ পৰা যাত্ৰীসকল আহিছে যিহেতু GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই স্পষ্টভাৱে কৈছে যে যিসকল বাহিৰৰ পৰা আহিছে সেইসমূহ মানুহৰ দ্বাৰাই এই সংক্ৰমণটো অধিককৈ বৃদ্ধি হৈছে গতিকে এই মুহূৰ্তত এই কথা ক'ব লাগিব জনসাধাৰণ সজাগ হ'ব লাগিব যিহেতু বতাহত সংক্ৰমণ হৈছে আৰু এক ভয়ানক খবৰ যিহেতু বতাহত সংক্ৰমণ হৈছে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ জাহ্নৱ আপোনাক আৰু প্ৰত্যেকগৰাকী টাইম এইটৰ দৰ্শকক জনাব বিচাৰিছোঁ যে গুৱাহাটীত ভয়াৱহভাৱে আৰম্ভ হৈছে গণ সংক্ৰমণ আৰু তেনে ক্ষেত্ৰতে এতিয়া 24 ঘণ্টাৰ ভিতৰত ৰেলৱে ষ্টেচনত সংক্ৰমণ হৈছে 34 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড আৰু তেনে ক্ষেত্ৰতে বিমানবন্দৰতো সংক্ৰমণ হৈছে 55 জনৰ দেহত ধৰা পৰিছে কোভিড মহানগৰীৰ ভিতৰতে ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হৈছে এই কোভিডৰ ভাইৰাছ যিহেতুকে GMCHৰ যি অধ্যক্ষ আছে তেখেতে কৈছে অভিজিৎ শৰ্মাদেৱে কৈছে যে আগৰবাৰতকৈ এইবাৰৰ ভাইৰাছটি পৃথক হয় আৰু বতাহত সংক্ৰমিত হৈছে দ্ৰুত গতিত সংক্ৰমিত হৈছে আৰু সেইবাবে তেখেতে আহ্বান জনাইছে অযথা জনসাধাৰণক বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে GMCHৰ অধীক্ষকগৰাকীয়ে আৰু বাৰে বাৰে কৈছে যে প্ৰত্যেকজন ব্যক্তিয়ে যাতে কোভিডৰ যি প্ৰটকল আছে সেই প্ৰটকলসমূহ মানি পেলাই চলে তেতিয়াহে হয়তো এই যি গণ সংক্ৰমণ হৈছে পৃথক ভাইৰাছটিয়ে যি দ্ৰুত গতিত চাৰিওফালে আগবাঢ়িছে তাক হয়তো কিছু পৰিমাণে ৰোধ কৰিব পৰা যাব সেই মন্তব্য আপোনালোকক শুনাই লৈছোঁ Patients lost 15টা we consider them critical যেতিয়ালৈকে ICU পৰা বাহিৰ নহয় আৰু এনে আনষ্টেবল পেশেন্ট এটা দুটা থাকিব দুটা থাকিব কিন্তু বাকী একো পেশেন্ট গুৱাহাটীত সামাজিক সংক্ৰমণ হৈছে অবভিয়াছলি এতিয়া আপোনাক মই ফিগাৰটো কৈছিলোঁ ৰেলৱেজত যোৱাকালি 24 ঘণ্টাত 34টা পেশেন্ট আহিছে এয়াৰপৰ্টত 55 ট্ৰেইনটো কমিছে এতিয়া অহা ট্ৰেইনটো কমিছে পেশেন্ট বাহিৰৰ পৰা মানুহ এতিয়া যিখিনিয়ে এতিয়া স্প্ৰেড হৈ আছে সেইখিনি গুৱাহাটীৰ ভিতৰতে স্প্ৰেড হৈ আছে বন্ধু বান্ধৱ এইবোৰৰ যোনবোৰে কোভিড প্ৰটকল মেইনটেইন নকৰি পেলাই বাহিৰত ঘূৰি ফুৰিছে সেইকাৰণে মই আকৌ কওঁ মাস্ক পিন্ধক আননেচেচেৰী ঘূৰি বাহিৰত ওলাব নালাগে আৰু অভাৰ ক্ৰাউডিং নকৰিব সেইটো ইট শুড বি বেন চিকিৎসকৰ কৰোণাত আক্ৰান্ত হ'বলৈ কিমানজন হৈছে আমাৰ চাওক ডাইৰেক্টলি যোনে ডিউটি কৰি থকা চিকিৎসক এজনেই যি আক্ৰান্ত হৈছে ডক্টৰ শুভজিৎ তেখেতৰ আজি 5 দিন হ'ল ইনফেক্ট নেক্সট উইক হি উইল জইন বেক টু ডিউটি আৰু এনেই আমাৰ HOD চাৰ্জাৰী হৈছে আৰু 4-5জন PRC ট্ৰেইনিং ডেণ্টেল কলেজৰ হৈছে তেখেতসকল বাহিৰলৈ ফুৰিবলৈ গৈছে উভতি আহোঁতে পজিটিভ হৈছে আমাৰ টোটেল আজি এক্টিভ কেছেছ 1029 আছে আৰু আমাৰ এপ্ৰক্সিমেটলি 40খনমান বেড খালী আছে এতিয়া মই কালিও কৈছিলোঁ আমাৰ সেই 40-45 বেডছৰ ভিতৰতে ৰোটেশ্যন হয় কেলৈ আজিও 7 ডে বহুত পেচেণ্টৰ হৈছে চ' উই এক্সপেক্ট এবাউট 60-70 ডিচাৰ্জেছ
এণ্ড ইন ৰেচিপ্ৰকেল আমি ইমানখিনি বেমাৰী আমাৰ এডমিশ্যনো হয় সেইকাৰণে আমাৰ সেইটো ইটছ আণ্ডাৰ কণ্ট্ৰল বেড হিচাপে পজিশ্যন হিচাপে চালে তাৰপিছত যোৱা 24 ঘণ্টাত পল্টন বজাৰ আৰু মালিগাঁও ৰেলৱে ষ্টেচনত 34টা পেচেণ্ট ডিটেক্ট হৈছে উইচ ইজ ফিগাৰ ইজ স্লাইটলি লোৱাৰ দেন তাৰ আগদিনা এয়াৰপৰ্টত 55টা হৈছে আৰু আজি ৰাতিপুৱা 6টা বজাৰ পৰা 10টালৈকে ৰেলৱেত আমি এটা পেচেণ্টো পোৱা নাই ৰেলৱে ষ্টেচনৰ পৰা আৰু এয়াৰপৰ্টৰ পৰা খালি 5টা এইটো অকণমান ডিক্লাইনিং ট্ৰেণ্ডৰ ফালে গৈছে ডেটছ এ পজিটিভ চাইন ফৰ অল অফ আছ বাট অন দ্য আদাৰ ছাইড অফ ইট কালি 72,405 কেছেছ টেষ্ট কৰা গৈছিল তাৰ ভিতৰত 2,384 পজিটিভ ওলালে ডেট ইজ এপ্ৰক্সিমেটলি 3.29%. সেই পজিটিভিটি ৰেটটো অকণমান বাঢ়িছে বাট উই কেন ষ্টে ডেট ইটছ ষ্টিল মেনেজেবল এটলিষ্ট আপ টু 5%. কামৰূপত 883 কেছেছ হৈছে আমাৰ কালিতকৈ বাঢ়িছে 100 কেছ বাট ডেট 100 প্লাছ মাইনাছ ইজ অলছ' মেনেজেবল. চ' তাতকৈ বাঢ়িব নালাগে. দিছ ফিগাৰ্ছ আই এম ছেয়িং কেলে মই এইবোৰ কৈ আছোঁ কেলে মানুহে এটা কথা বুজি পাব লাগিব কি মাস্ক পিন্ধিব লাগিব আননেচেচেৰী বাহিৰত ওলাই আহিব নালাগে. যদিও আমি দেখিছোঁ লাষ্ট এসপ্তাহৰ পৰা মানুহ অহা ৰাস্তাত অহা কমিছে ডেটছ এ ভেৰি গুড চাইন. সজাগত বিহেভিয়াৰ পিপল আৰ মেইনটেইনিং আৰু 3 নম্বৰ কথা অভাৰ ক্ৰাউডিং কৰিব নালাগে. আৰু তাৰপিছত ইফ ইউ আৰ টকিং এবাউট ভেকচিনেশ্যন আমাৰ ভেকচিনেশ্যন চলিয়ে আছে. কালিও আমি 780-90 দিছোঁ. আজিও আমি ভেকচিনেশ্যন এতিয়া আমাৰ ওচৰত 600-700 টোকেন অলৰেডি দিছোঁৱে এক্সট্ৰাকৈ. আমাৰ 750-800 দেট ইজ দ্য মেক্সিমাম level of vaccination we can give with the present vaccinator status. So, I'll be able to comment about Guwahati Medical College. But as informed by the government, vaccine ajwa kali rati aha kotha asil. So, definitely 2 lakh vaccine ahile that will be boosted. So, it's a dynamic thing. Vaccine to যদি আমি ৰেগুলাৰলি 700-800 1000 60,000 ভেকচিনেশ্যন হয় দিনত তেতিয়াহ'লে অকণমান কমি যাব পাৰে কিন্তু ডেট ডাজন্ট মিন ডেট ভেকচিনেশ্যন নহয়. আৰু মানুহবোৰক আৰু এটা কথা কওঁ কি হৈছে মানুহবোৰে নিজৰ সময়মতে 4টা বজাত আহিছে ভেকচিন ল'বলৈ 5টা বজাত আহিছে গধূলি তেতিয়া আমাৰ ডাক্তৰবোৰৰ বা আমাৰ ভেকচিনেটৰবোৰৰ ইট ইজ টাইম ইজ অভাৰ. ইটছ very difficult. You continue vaccinating from 9 o'clock to 5 o'clock. Hekane, we request people should come in a decent time. Ahok vaccination korok line not thiyobo laibo. Agote to manu vaccination kane nogoisile. Etia jihetu he reluctancy to noa hoise spacing kori pele manubur ahile amar karone bhal. এক্সাক্ট ৱৰ্ড সেইটো নহয়. মোৰ কথা হ'ল কি যোনবোৰ মানুহ বাহিৰৰ পৰা আহিছে তেখেতসকলৰ বন্ধু বান্ধৱী বা ৰিলেশ্যনছবোৰ তেখেতসকলৰ থ্ৰু দি স্প্ৰেড এটা আছে আৰু এই ভাইৰাছটো এয়াৰবৰ্ণ হয়. প্লিজ আণ্ডাৰষ্টেণ্ড এই ভাইৰাছটো এয়াৰবৰ্ণ হয়. আগতে ভাইৰাছবোৰ অকণমান হেভি আছিল. এইটো এয়াৰবৰ্ণৰ কাৰণে সোনকালে স্প্ৰেড হৈছে আৰু কিন্তু ভিৰুলেঞ্চটো কম. মোৰ গাত সোনকালে ভাইৰাছটো লাগিব পাৰে কিন্তু মোৰ গাত সোনকালে ভাইৰাছটো ওলাইও যায়. সেইকাৰণে মই ভাবোঁ কি পিপল হেভ টু আণ্ডাৰষ্টেণ্ড দেট এণ্ড দে শুড এভইড গোয়িং টু পাব্লিক প্লেচেছ. এইবোৰ এভইড কৰিলে এই স্প্ৰেডটো নহয়. সামাজিক সংক্ৰমণ বুলি একজেক্ট ৱৰ্ড সেইটো নহয়. মোৰ কথা হ'ল কি যোনবোৰ মানুহ বাহিৰৰ পৰা আহিছে
তেখেতসকলৰ বন্ধু বান্ধৱী বা ৰিলেশ্যনছবোৰ তেখেতসকলৰ থ্ৰু দি স্প্ৰেড এটা আছে আৰু এই ভাইৰাছটো এয়াৰবৰ্ন হয় প্লিজ আণ্ডাৰষ্টেণ্ড এই ভাইৰাছটো এয়াৰবৰ্ন হয় আগতে ভাইৰাছবোৰ অকণমান হেভি আছিল এইটো এয়াৰবৰ্নৰ কাৰণে সোনকালে স্প্ৰেড হৈছে আৰু কিন্তু ভিৰুলেঞ্চটো কম মোৰ গাত সোনকালে ভাইৰাছটো লাগিব পাৰে কিন্তু মোৰ গাত সোনকালে ভাইৰাছটো ওলাইও যায় সেইকাৰণে মই ভাবোঁ কি পিপল হেভ টু আণ্ডাৰষ্টেণ্ড দেট এণ্ড দে শুড এভইড গোয়িং টু পাব্লিক প্লেচেছ এইবোৰ এভইড কৰিলে তেতিয়া স্প্ৰেডটো নহ'ব থাকে পেশেন্টস 10-15টা we consider them critical যেটালৈকে আইসিইউৰ পৰা বাহিৰ নহয় আৰু এনে আনষ্টেবল পেশেন্ট এটা দুটা থাকিব দুটা থাকিব কিন্তু বাকী একো পেশেন্ট গুৱাহাটীত সামাজিক সংক্ৰমণ হৈছিল অবভিয়াছলি এতিয়া আপোনাক মই ফিগাৰটো কৈছোঁ ৰেলৱেজত যোৱাকালি 24 ঘণ্টাত 34টা পেশেন্ট আহিছে এয়াৰপৰ্টত 55 ট্ৰেইনটো কমিছে এতিয়া আহা ট্ৰেইনটো কমিছে পেশেন্ট বাহিৰৰ পৰা মানুহ এতিয়া যিখিনিয়ে এতিয়া স্প্ৰেড হৈ আছে সেইখিনি গুৱাহাটীৰ ভিতৰতে স্প্ৰেড হৈ আছে বন্ধু বান্ধৱ এইবোৰৰ যোনবোৰে কোভিড প্ৰট'কল মেইনটেইন নকৰি পেলাই বাহিৰত ঘূৰি ফুৰিছে সেইকাৰণে মই আকৌ কওঁ মাস্ক পিন্ধক আননেচেচেৰী ঘূৰি বাহিৰত ওলাব নালাগে আৰু অভাৰ ক্ৰাউডিং নকৰিব সেইটো ইট শুড বি বেন চিকিৎসকৰ কৰোণাত আক্ৰান্ত হোৱা বুলি কিমানজন হৈছে আমাৰ চাওক ডাইৰেক্টলি যোনে ডিউটি কৰি থকা চিকিৎসক এজনেই যি আক্ৰান্ত হৈছে ডক্টৰ শুভজিৎ তেখেতৰ আজি 5 দিন হ'ল ইনফেক্ট নেক্সট উইক হি উইল জইন বেক টু ডিউটি আৰু এনেই আমাৰ HOD চাৰ্জাৰী হৈছে আৰু 4-5জন PRC ট্ৰেইনি ডেণ্টেল কলেজৰ হৈছে তেখেতসকল বাহিৰলৈ ফুৰিবলৈ গৈছে উভতি আহোঁতে পজিটিভ হৈছে আমাৰ টোটেল আজি এক্টিভ কেছেছ 1029 আছে আৰু আমাৰ এপ্ৰক্সিমেটলি 40খনমান বেড খালী আছে এতিয়া মই কালিও কৈছিলোঁ আমাৰ সেই 40-45 বেডছৰ ভিতৰতে ৰোটেশ্যন হয় কেলৈ আজিও 7 ডে বহুত পেচেণ্টৰ হৈছে so we expect about 60-70 discharges and in reciprocal আমি ইমানখিনি বেমাৰী আমাৰ এডমিশ্যনো হয় সেইকাৰণে আমাৰ সেইটো ইটছ আণ্ডাৰ কণ্ট্ৰল বেড হিচাপে পজিশ্যন হিচাপে চালে তাৰপিছত যোৱা 24 ঘণ্টাত পল্টন বজাৰ আৰু মালিগাঁও ৰেলৱে ষ্টেচনত 34টা পেচেণ্ট ডিটেক্ট হৈছে উইচ ইজ figure is slightly lower than tar agdina airport at 55ta hoise aru aji ratipa 6ta bajar pa 10ta lake railway ami eta patient poa nai railway station opra aru airport pa khali 5ta etu okoman declining trend of ale goise that's a positive sign for all of us but on the other side of it kali 72,405 cases টেষ্ট কৰা গৈছিল তাৰ ভিতৰত 2,384 পজিটিভ ওলালে ডেট ইজ এপ্ৰক্সিমেটলি 3.29%। সেই পজিটিভিটি ৰেটটো অকণমান বাঢ়িছে বাট উই কেন ষ্টে ডেট ইটছ ষ্টিল মেনেজেবল এটলিষ্ট আপ টু 5%। কামৰূপত 883 কেছেছ হৈছে আমাৰ কালিতকৈ বাঢ়িছে 100 কেছ but that 100 plus minus is also manageable so tatke bahibo na lage these figures I am saying kele moi ebu koi aso kele manue eta kotha buji pabo laibo ki mask pinibo laibo unnecessary bahirot ulai ahibo na lage video ami dekhisu last ekhopta pra manuk aha rastat aha komise that's a very good sign hojaragoto behavior people are maintaining aru 3 number kotha overcrowding koribo na lage aru ta pisot if you are talking about
ভেকচিনেশ্যন আমাৰ ভেকচিনেশ্যন চলিয়ে আছে কালিও আমি 780-90 দিছোঁ আজিও আমি ভেকচিনেশ্যন এতিয়া আমাৰ ওচৰত 600-700 টোকেন অলৰেডি দিছোঁৱে এক্সট্ৰাকৈ আমাৰ 750-800 that is the maximum level of vaccination we can give with the present vaccinator status. So, I'll be able to comment about Guwahati Medical College. But as informed by the government, vaccine Joa Kali Rati aha kotha asil. So, definitely 2 lakh vaccine ahile that will be boosted. So, it's a dynamic thing. Vaccine to যদি আমি ৰেগুলাৰলি 700-800-1000-60,000 ভেকচিনেশ্যন হয় দিনত তেতিয়াহ'লে অকণমান কমি যাব পাৰে কিন্তু ডেট ডাজন্ট মিন ডেট ভেকচিনেশ্যন নহয় আৰু মানুহবোৰক আৰু এটা কথা কওঁ কি হৈছে মানুহবোৰে নিজৰ সময়মতে 4টা বজাত আহিছে ভেকচিন ল'বলৈ 5টা বজাত আহিছে গধূলি তেতিয়া আমাৰ ডাক্তৰবোৰৰ বা আমাৰ ভেকচিনেটৰবোৰৰ time is over. It's very difficult. You continue vaccinating from 9 o'clock to 5 o'clock. Hekane, we request people should come in a decent time. Ahok vaccination korok line not thiyobo laibo. Agote to manu vaccination okane nogoisile. Etia jihetu he reluctancy to noa hoise spacing kori pele manubur ahile ama karne